সকলোকে শুভেচ্ছা জনাইছোঁ। আপোনালোকক নিমন্ত্ৰণ কৰি এয়াৰলাইন্স এটা স্পৰ্শকাতৰ বিষয় লৈ আমি অসমৰ ৰাইজক অৱগত কৰিব বিচাৰিছোঁ যে 19 জুলাই উজনি অসমৰ দুখন জিলা চৰাইদেউ আৰু শিৱসাগৰত বানে যি মহাপ্ৰলয়ৰ সূচনা কৰিলে, সেই তাৰিখৰ পৰা আজিলৈকে শিৱসাগৰ জিলাখন বানমুক্ত হোৱা নাই। পানী আংশিক পৰিমাণে কমিছে, কিন্তু দুৰ্যোগ দুৰ্ভাৱনাবোৰ মানুহৰ কমা নাই। এতিয়াও হাজাৰ হাজাৰ বৰ্ণাঢ্য ৰাস্তাত আছে, কেম্পত আছে, ঘৰলৈ যাব পৰা নাই। মানুহৰ দুশ্চিন্তা ক্ৰমান্বয়ে বাঢ়িছে, ৰাইজৰ মানসিক পৰিৱৰ্তন হৈছে। ৰাইজে এনেকৈ ভাবিছে লাহে লাহে পানীটো কমি যাব, কিন্তু মোৰ আপোন ঘৰখন কি হ'ব? গৰু উটি গ'ল, গাহৰি উটি গ'ল, ছাগলী উটি গ'ল, ঘৰৰ ভিতৰত থকা সোণৰ অলংকাৰ পানীয়ে উটুৱাই লৈ গ'ল, গাড়ীকেইখন পানীৰ তলতেই আছে, মই জীয়াই থাকি কি কৰিম? এনেকুৱা ধৰণৰ মনস্তাত্ত্বিক পৰিৱৰ্তন ক্ৰমান্বয়ে শিৱসাগৰ জিলাৰ বৰ্ণাঢ্যসকলৰ মাজলৈ আহিবলৈ ধৰিছে। আৰু এই মনস্তাত্ত্বিক যি পৰিৱৰ্তন, সেই পৰিৱৰ্তন কাৰ কাৰণে হ'ল? চৰাইদেউ আৰু শিৱসাগৰ, য'ত কোনো কালে কোনো দিনে এনেকুৱা দুৰ্যোগ হোৱা নাছিল, সেই জিলা দুখনত এনেকুৱা দুৰ্যোগ কিয় হ'ল? চৰাইদেউ লেখীয়া ওখ পাহাৰীয়া অঞ্চলত কেনেদৰে বানপানীয়ে সকলোকে গ্ৰাস কৰি পেলালে? আৰু শিৱসাগৰ বিস্তীৰ্ণ অঞ্চল বানপানীয়ে প্লাবিত কৰি মানুহৰ জনজীৱন, সামাজিক জীৱন, অৰ্থনৈতিক জীৱন সম্পূৰ্ণৰূপে তছনছ কৰি এক বেদনাদায়ক মুহূৰ্তলৈ মানুহবিলাক ক্ৰমান্বয়ে ধাৱমান হৈছে। ইয়াৰ কাৰণ হ'ল যে শিৱসাগৰ জিলা প্ৰশাসন আৰু চৰাইদেউৰ জিলা প্ৰশাসনৰ কাণ্ডজ্ঞানহীনতাৰ কাৰণে চৰাইদেউ আৰু শিৱসাগৰত বানে এনেকে ধন জন সম্পত্তিৰ সম্পূৰ্ণৰূপে হানি কৰিলে। পুৱা 8টা বজাত ক্ৰমান্বয়ে নদীৰ পানী উঠিছিল, আৰু 11টা বজাত সেই নেপালী খুঁটিত পানী সোমাই এক সংঘাৰী ৰূপ লৈছিল। তাৰ পাছত সন্ধিয়া 6টা পৰা 7টা বজাৰ ভিতৰত নাজিৰা অঞ্চলত দিখৌৱে ক্ৰমান্বয়ে কাল ৰূপ ধাৰণ কৰিছিল। বামুণবাৰী, হোলাংকাঠনিকে আদি কৰি এই অঞ্চলবিলাক সম্পূৰ্ণৰূপে তছনছ কৰিছিল। এতিয়া কথা হ'ল যে পুৱা 8টা বজাত পানী বাঢ়িল, 11টা বজাত নেপালী খুঁটিত সংঘাৰী ৰূপ ল'লে। প্ৰশাসনে 3 ঘণ্টা সময়ৰ ভিতৰত এটাও এলাৰ্ট কিয় জাৰি কৰা নহ'ল? কিয় প্ৰশাসনে এই কথাটো নদীপৰীয়া ৰাইজক, দিখৌপৰীয়া ৰাইজক জনোৱা নহ'ল? কিয় নহ'ল? কাৰ গাফিলতিৰ কাৰণে এই ধৰণৰ কাণ্ড কাৰখানাবিলাক হ'ল? তাৰ আমাক উত্তৰ নিশ্চিত হ'ব লাগিব। আৰু 11টা বজাৰ পৰা সন্ধিয়া 6টা পৰা 7টা বজাৰ ভিতৰত যেতিয়া নাজিৰাত বানে সংঘাৰী ৰূপ ল'লে, তেতিয়াও প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। এই ব্যৱস্থা গ্ৰহণ নকৰাৰ কাৰণে এই বিস্তীৰ্ণ অঞ্চলত মানুহৰ জনজীৱন সম্পূৰ্ণৰূপে তছনছ কৰি গুচি গ'ল। মানুহে জীৱন হেৰুৱাবলগীয়া হ'ল। কোনোবাই পিতৃ হেৰুৱাইছে, কোনোবাই পুত্ৰ হেৰুৱাইছে, কোনোবাই ভাইটিয়ে হেৰুৱাইছে, কোনোবাই ভাতৃক হেৰুৱাইছে, আৰু কোনোবাই ঘৰৰ 4জন সদস্যকে হেৰুৱাই সম্পূৰ্ণৰূপে নিথৰুৱা হৈ গুচি গ'ল। কিয় হ'ল? তাৰ উত্তৰটো আমাক কোনে দিব? এই যে প্ৰশাসনৰ গাফিলতি, এই যে চৰাইদেউ জিলা, শিৱসাগৰ জিলাৰ প্ৰশাসনৰ সম্পূৰ্ণ নীৰৱতা, এই নিষ্কৰ্মাৰ লগত
কোন জড়িত হৈ আছে? এনকোৱাৰী আমাক লাগিব, তাৰ উচিত উত্তৰ আমাক লাগিব। কাৰণ চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ ৰাইজে এতিয়াও বানত ককবকাই আছে। শিৱসাগৰ বিস্তীৰ্ণ অঞ্চল, আপোনালোকে গাঁৱলৈ যাবই নালাগে, আপোনালোকে শিৱসাগৰ টাউনৰ কাষৰ সেই কোৰ্টৰ সন্মুখলৈ যাওক, দেখিব তাত বিস্তীৰ্ণ অঞ্চল প্লাবিত হৈ আছে। গতিকে ইয়াৰ এটা উচিত উত্তৰ আমাক লাগিব। আমি চৰকাৰক কৈছো, ইয়াৰ তদন্ত অতি শীঘ্ৰে কৰিব লাগিব। উপায়ুক্তই এটা কথা স্পষ্টভাৱে কৈছে যে ৬০টাৰো অধিক মন জিলাত মাইনিং থকাৰ কাৰণে আৰু তাৰ পানী ক্ৰমান্বয়ে তললৈ বৈ অহাৰ কাৰণে এনেধৰণৰ সংঘাৰী ৰূপ লৈছে। উপায়ুক্তজনে আকৌ কৈছে যে পাহাৰ কাটি সম্পূৰ্ণ তছনছ কৰি দি টকলা কৰি দিয়াৰ কাৰণেও এনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে। আৰু মন জিলাৰ উপায়ুক্তজনে স্পষ্টভাৱে জনাইছে যে তাত ৰেড এলাৰ্ট ঘোষণা কৰাৰ কাৰণে নগালেণ্ডৰ মন জিলাত মাত্ৰ ৭জন লোকৰ জীৱন হানি হৈছে, বাকীবিলাক সকলো তেওঁলোকে বচাবলৈ সক্ষম হ'ল। হুৱেৰাইজ অসমৰ চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ উপায়ুক্ত দুজনৰ অকমান্যতাৰ কাৰণে, জিলা প্ৰশাসনৰ গাফিলতিৰ কাৰণে শিৱসাগৰ বিস্তীৰ্ণ অঞ্চলৰ ৰাইজে সমগ্ৰ হেৰুৱাই আজি এটা বিনিদ্ৰ ৰজনীৰ মাজত জীৱন কটাবলগীয়া হৈছে। এতিয়া আমি সদৌ আহোম ছাত্ৰ সন্থাৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰীজনৰ আমি কেইটামান কথা দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। প্ৰথম কথা যে ফ্লাড প্লেন জইনিং এক্ট, এই এক্টখন অসমত প্ৰযোজ্য কৰিব লাগিব। ফ্লাড প্লেনিং জইনিং এক্টখন যদি অসমত কাৰ্যকৰীকৰণ কৰা নহয়, তেতিয়াহ'লে অনাগত সময়ত উজনি অসমকে নহয়, নামনি অসম, মধ্য অসম সম্পূৰ্ণ এৰিয়া এদিন শিৱসাগৰ আৰু চৰাইদেউৰ দৰে হ'ব। আৰু যদি এই ফ্লাড জইনিং এক্টখন যদি কাৰ্যকৰী কৰা হ'লহেঁতেন, তেতিয়াহ'লে দিখৌৰ বক্ষত এইদৰে মাইনিং কৰিবলৈ কাৰো সাহস নহ'ল হয়, শিল খনন কোনেও কৰিব নোৱাৰিলে হয়, আৰু দিখৌ নদীৰ কাষত ইমান ডাঙৰ ডাঙৰ আকাৰে কয়লা খননৰ কাম কৰিব নোৱাৰিলে হয়। গতিকে সেইকাৰণে আমি স্পষ্টভাৱে জনাইছো যে ফ্লাড প্লেন জইনিং এক্টখন অতি শীঘ্ৰে অসমত কাৰ্যকৰীকৰণ কৰিব লাগে। দ্বিতীয়টা কথা, আমি লাজো পাইছো, আমাৰ হাঁহিও উঠিছে যে আজি শিৱসাগৰে বিস্তীৰ্ণ জনৰাশি কমাবৰ কাৰণে অসম চৰকাৰে আৰু শিৱসাগৰ জিলা প্ৰশাসনে ONGCৰ সহায় লৈ যিমানবিলাক স্লুইচ গেট আছে তাত পাম্পিঙৰ ব্যৱস্থা কৰিছে। তেওঁলোকে কৈছে যে অতিৰিক্ত জলৰাশি সিঁচিবৰ কাৰণে ONGC এই অত্যাধুনিক মেচিন তাত ব্যৱহাৰ কৰা হৈছে। যে অসম চৰকাৰে এতিয়া হাৰ পালে যে স্লুইচ গেটবিলাকত কাৰ্যক্ষম অত্যাধিক কৰিব লাগে, আৰু কাৰ্যক্ষম কম হোৱাৰ কাৰণে তাত মেচিন ব্যৱহাৰ কৰা হৈছে। এতিয়া আমাৰ ওচৰত যি তথ্য আছে যে ইছৰোৱে ২৬টা বছৰ অধ্যয়ন কৰি অসম চৰকাৰৰ কিছুমান কথা তেখেতলোকে জনাইছিলে। বিশেষকৈ শিৱসাগৰ ক্ষেত্ৰত ইছৰোৱে এটা প্ৰতিবেদন দিছিলে, তাত কোৱা হৈছিলে যে শিৱসাগৰ জিলাৰ যি বান পৰিস্থিতি, সেই বান পৰিস্থিতিৰ কাৰণে যে নদী ব্ৰহ্মপুত্ৰৰ পানীভাগ পিছলৈ গুচি আহে, আৰু তাৰ কাৰণে আমি কথাখিনি ৰাইজক জনালে ভাল হ'ব। এই বেক প্ৰেছাৰটো ৰোধ কৰিবৰ কাৰণে আৰু অত্যাধুনিকভাৱে এই কথা বতৰাবিলাক জানিবৰ কাৰণে আৰু পানীটো নিষ্কাশন হ'বৰ কাৰণে ২০২১ চনৰ পৰা ২০২৩ চনৰ ভিতৰত
WRD আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু বিশ্ব বেংকৰ সাহায্য প্ৰাপ্ত অসম সংগত নদী অৱবাহিকা ব্যৱস্থাপনা প্ৰকল্পৰ জৰিয়তে তাত অট'মেটেড স্লুইচ গেট বহাবৰ কাৰণে তাত নিৰ্দেশনা জাৰি কৰিছিল, তাত উপদেশ জাৰি কৰিছিল। আৰু তাৰ ওপৰত ভিত্তি কৰি এটা প্ৰস্তাৱো লোৱা হৈছিল আৰু কাৰ্যকৰীকৰণৰ কাৰণে এক পৰিকল্পনা লোৱা হৈছিল। এতিয়া যদি 1960 চনত নিৰ্মিত কৰা এই স্লুইচ গেটবিলাক আঁতৰাই ইছৰোই দিয়া প্ৰতিবেদনৰ মতে যদি অত্যাধুনিক স্লুইচ গেট তাত বহালে হয়, আজি শিৱসাগৰ এই বিস্তীৰ্ণ অঞ্চল আজিলৈকে জলমগ্ন হৈ থাকিব নালাগিল হয়। গতিকে চৰকাৰৰ ইয়াৰ সম্পূৰ্ণৰূপে গাফিলতি আছে আৰু চৰকাৰে এই কামবিলাক সময়ত নকৰাৰ কাৰণে আজি শিৱসাগৰ জিলাৰ 80% মানুহ এতিয়াও আজি 19 দিন অতিক্ৰম কৰাৰ পাছতো পানীৰ তলত আছে। আৰু ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া অসম চৰকাৰ, ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া বিভাগীয় সেই মন্ত্ৰীসকল, ইয়াৰ কাৰণে সম্পূৰ্ণ জগৰীয়া সেই ডিপাৰ্টমেণ্ট, যি ডিপাৰ্টমেণ্টে এই কামবিলাক নকৰিলে আৰু অত্যাধুনিক স্লুইচ গেট বহাই এই পানীবিলাক নিষ্কাশনৰ কাম তেখেতলোকে কৰা নাই। গতিকে তেখেতলোকে সম্পূৰ্ণ ইয়াৰ কাৰণে জগৰীয়া। এতিয়া আমি টাই আহোম ছাত্ৰ সন্থাই অসমৰ মুখ্যমন্ত্ৰীজনক স্পষ্টভাৱে কেইটামান বাৰ্তা দিব বিচাৰিছোঁ। প্ৰথম কথা যে শিৱসাগৰ আৰু চৰাইদেউৰ কাৰণে 10,000 কোটি টকাৰ পেকেজ তেখেতে ঘোষণা কৰিব লাগিব। আৰু 2 নম্বৰ, দুৰ্যোগৰ প্ৰকৃত কাৰণ জানিবৰ কাৰণে এক উচ্চস্তৰীয় বিশেষজ্ঞ সমিতি বনাই তাৰ তদন্তৰ ব্যৱস্থা কৰিব লাগিব। 3 নম্বৰ, যে আজি চৰকাৰে কৈছে যে মাইনিঙৰ কাৰণে এই দুৰ্যোগ হোৱা নাই। যদি মাইনিঙৰ কাৰণে দুৰ্যোগ হোৱা নাই, তেতিয়াহ'লে আমি বিচাৰিছোঁ যে অসম চৰকাৰে এটা চইল টেষ্ট কৰক। সেই চইল টেষ্টৰ জৰিয়তে এই দুৰ্যোগত অহা সেই মাটি বালিবিলাক ক'ৰ, পাহাৰৰ, নদীৰ কাষৰ মাটি নে কয়লাৰ সংমিশ্ৰিত মাটি নে শিল সংমিশ্ৰিত মাটি, তাৰ কাৰণে এটা চইল টেষ্ট কৰি অসমৰ ৰাইজক জনাই দিয়ক যে প্ৰকৃততে চৰকাৰে কোৱা কথাখিনি শুদ্ধ নে অসমৰ জনসাধাৰণ, অসমৰ বিভিন্ন মিডিয়া হাউচ, অসমৰ জনজীৱন, অসমৰ জাতীয় জীৱনৰ লগত জড়িত কোৱা মানুহে কোৱা কথাটো সত্য, এই কথাটো প্ৰতিপন্ন হ'ব। গতিকে আমি এটা চইল টেষ্টৰ কাৰণে অসম চৰকাৰৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ। আমাৰ 4 নম্বৰ কথা যে দিখৌ নদীৰ উন্মুক্ত হৈ থকা 15 কিলোমিটাৰ ৰাস্তা তেখেতলোকে নিৰ্মাণ কৰিব লাগিব আৰু দিখৌ মথাউৰি সম্পূৰ্ণৰূপে নিৰ্মাণ কৰি অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰি অনাগত সময়ৰ যি বানপানীৰ কাৰণে মানুহে ভয় খাব, সেই ভয়ৰ পৰা মুক্ত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। 5 নম্বৰ কথা যে দৰিকা, দিচাং, জাঁজি, মিতং নদীৰ বান্ধসমূহ ওখ কৰি নিৰ্মাণ কৰিব লাগিব। 6 নম্বৰ কথা যে নামদাং নদীখন বেদখল মুক্ত কৰি খননৰ ব্যৱস্থা কৰিব লাগিব। 7 নম্বৰ, শিৱসাগৰ নগৰৰ বান নিয়ন্ত্ৰণৰ কাৰণে আৰু অনাগত সময়ত এই ধৰণৰ পৰিৱেশ আৰু পৰিস্থিতি উদ্ভৱ নহবৰ কাৰণে যমুনাখন বেদখল মুক্ত কৰি খননৰ ব্যৱস্থা অতি শীঘ্ৰে কৰিব লাগিব। 8 নম্বৰ, যে নগাপাহাৰত চলি থকা অবৈধ কয়লা আৰু শিল খনন ৰোধ কৰা আৰু নদীৰ গতিপথ নিৰীক্ষণ কৰিবৰ কাৰণে নাগালেণ্ড চৰকাৰৰ সহযোগিতা বিচাৰি কেন্দ্ৰীয় চৰকাৰৰ লগত এক ত্ৰিপাক্ষিক আলোচনাৰ ব্যৱস্থা অসম চৰকাৰে কৰক। 9 নম্বৰ, যে দিখৌ নদীৰ বক্ষ বিজ্ঞানসন্মতভাৱে খননৰ ব্যৱস্থা কৰক। আৰু 10 নম্বৰ, ফ্লাড প্লেন জইনিং এক্ট অসমত অতি শীঘ্ৰে কাৰ্যকৰীকৰণ কৰক। আৰু এইকেইটা দাবী আমি অসমৰ মুখ্যমন্ত্ৰীজনলৈ আমি প্ৰেৰণ কৰিছোঁ। আমি চাম এই দাবীবিলাক যদি পূৰ্ণ নহয় আৰু শিৱসাগৰ ৰাইজে যি দুৰ্ভিক্ষ আৰু দুৰ্যোগপূৰ্ণ যি জীৱন কটাবলগীয়া হৈছে, তাৰ কাৰণে যদি অসম চৰকাৰ অনুতপ্ত নহয়, এইবিলাক যদি কাৰ্যকৰীকৰণ নকৰে, তেতিয়াহ'লে আমি অতি শীঘ্ৰে চৰাইদেউ আৰু শিৱসাগৰ বৰ্ণাঢ্য জনসাধাৰণক লৈ আমি বৃহৎ গণতান্ত্ৰিক আন্দোলনেৰে
আমাৰ যি দাবী, আমাৰ যি ভূত ভৱিষ্যতৰ যি সপোন, উঠি অহা নৱপ্ৰজন্মৰ যি জীৱন জীৱিকা, সেইবিলাক ৰক্ষা কৰিবৰ কাৰণে আমি ৰাজপথ উত্তাল কৰিম। এইটো কোনো পলিটিকেল কথা নহয়, এইটো কোনো ধৰণৰ আমাৰ ব্যক্তিগত কথা নহয়। শিৱসাগৰ ৰাইজ আৰু চৰাইদেউ ৰাইজে এই কথাটো মনত পুহি ৰাখিছে আৰু চৰকাৰৰ প্ৰতিটো কথাৰ ওপৰত দৃষ্টি নিক্ষেপ কৰি আছে। আৰু চৰকাৰে যদি সময় থাকোঁতেই কামবিলাক নকৰে, তেতিয়াহ'লে অসমৰ বিশেষকৈ উজনিৰ এই শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ৰাইজে কি কৰিব পাৰে, কি কৰিব নোৱাৰে, তাক সম্পূৰ্ণৰূপে অসম চৰকাৰক দেখাই দিব। আৰু তাৰ কাৰণে চৰকাৰ জগৰীয়া হ'ব, কেন্দ্ৰীয় চৰকাৰ জগৰীয়া হ'ব।